চকুৰালি বয়সৰ অকণমান কেলেংকাৰী আছে বোলে নাই মোৰ কোনো কেলেংকাৰী নাই বয়সটো বয়সটো তোমাৰ কেনেকৈ বয়স কিমান এতিয়া বয়সটো মোৰ যেটো নেকি আমাৰ এডমিটত যেটো খেলিমেলি হৈছিলে এই কাৰণে সুধি আছে মই হেতু এডমিটত মানে মোৰ কোড এবিটিভিট আছে মোৰ আধাৰ কাৰ্ড আছে এনআৰসি আছে আধাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে তে এডমিটত আমাৰ যেটা এডমিশন আমি ডাঙৰ হৈ স্কুলত গৈছিলো গতিকে মই তো নিজৰ ঘৰ নাই মই ক'লোই কথা মই ৰাস্তাত তিৰফলত থাকি পঢ়া শুনা কৰিছো মোৰ তো দেউতা বা ভাই বিলাক ককাই বিলাক মোৰ তো পঢ়া শুনা কৰা নাই মই ৰাস্তাত থাকি পঢ়া শুনা কৰিছো তিৰফলৰ তলত পঢ়া শুনা কৰিছো পেপাৰৰ তলত থাকিছো গতিকে মই নিজে নাই মই বহুত কষ্ট কৰি মানুহ হৈ পঢ়া শুনা কৰিছো গতিকে সেইটোৱে আৰু সেইকাৰণে মানে এনেকৈ কৰিব বয়স কিমান তোমাৰ বয়সটো মই এতিয়া ধৰক 31 চলি আছে 31 ও লোৱা হয় মানে এইটো চাৰ্টিফিকেটৰ বয়স নে অৰিজিন বয়স আমাৰ এইটো অৰিজিনেল বয়স চাৰ্টিফিকেটৰ বয়স আৰু সৰু হয় অলপ সৰু আছে 2-4 বছৰ সৰু আছিলে সেইটো মানে কোড এবিটিউট কৰিছিল কাৰণ বাকি ডকুমেন্টছ আছে নহলে পিছত খেলি মেলি হৈ যাব কোনোবাই উলিয়াই দিছে তোমাৰ বোলে 62 তে জন্ম ভাৰত চীনৰ যুদ্ধ দেখিছিলা সেইটো মানুহে কি কয় কৈ থাকে সেইটো নহয় সেইটো মিছা কথা হা সেইটো মিছা কথা 31 হয় বিয়া কিমান বছৰ বয়সত কৰালা তেতিয়া 2 বছৰ আগতে কৰিলো 29ত কৰিছিলো 29তে বিয়া কৰা তোমালোকৰ 29 বয়স। মুছলমান সমাজত এইটো এটা ডাঙৰ সমস্যা ন বৰ সৰুতে ছোৱালীবিলাক বিয়া হৈছে তুমি লক্ষ্য কৰা নাই এইটো এইবিলাক আমাৰ মধুমুল্লাৰ কাৰণে হৈছিলে কাৰ কাৰণে মধুমুল্লা বিলাকৰ কাৰণে হৈছিলে কেতিয়া সেইবিলাক সেইকাৰণেতো ক'লো যে আমাৰ মামা ডাঙৰীয়া সেইটো ভাল কাম কৰিছে বাল্য বিবাহ দিছে সেইটো কাৰণে ক'লো যে ভাল কাম কৰি আছে কাৰণেতো ভাল এইবিলাক মধুমুল্লাহে কাম বিলাক কৰিছে কাৰণ বিয়া কোনে পাতে আমিতো বিয়া পঢ়া নাও বিয়া যেনে বিয়া পাতিব পাৰে সেইটো ডাঙৰ কথা নহয় বিয়া কোনে পঢ়ায় আমাৰ যে ইছলামৰ এটা বিয়া যে পঢ়ায় আপোনালোকে যেনেকুৱা ই আছে বিয়া পঢ়াতে এটা সাধু আছে পুৰোহিত থাকে তেনেকুৱা আমাৰ ইছলামৰ তেনেকুৱা আছে মুন্সি আছে আমাৰ সিহঁতে বিয়া পাতি দিয়ে গতিকে আমাৰ ইছলামৰ ধৰ্ম এইটো আছে কিন্তু সিহঁতে বিয়া নাপাতিলেতো সিহঁতে যদি ক'লে মই বাল্য বিয়া নাপাতো আমি সেইটো বিয়া নপঢ়াও বন্ধ হ'লে হয় সিহঁতে মানে সিহঁতে আচল মধুমুল্লাবিলাকে মধুমুল্লাহে বিয়া পঢ়াইছিলে কিন্তু সেই মধুমুল্লাকৰ বিজনেছ বন্ধ কৰি দিছে সেইটো মানে ৱেলকাম জনাইছিলোঁ মই ভাল পাইছোঁ আগতে কৰিব লাগিছিলে তুমি ভৱিষ্যতে মোল্লা হোৱাৰ সম্ভাৱনা আছে নাই মোৰ যেটো ইছলামিক যেটো কালচাৰ সেইটোতো থাকিবই কাৰণ মোল্লাটো এতিয়া আৰু নাই কাৰণ মই সৰু পৰাই ৰাজনীতিৰ লগত জড়িত আৰু মই আৰবি কলেজত যোৱা নাই কিন্তু মোৰ যদি এতিয়া ভৱিষ্যত মই বিয়া পাতো নাপাতো মোৰ ইমান চেঞ্চেছ নাই ভৱিষ্যতে কিন্তু মোৰ ভাতিজা আছে মই সেইটো কৈছে আৰবি কালচাৰত মই দিয়াৰ আশা আছে মোৰ জন্ম মৃত্যু বিবাহ তিনিটা কোনো নাজানে সেইটোৱে কিন্তু তথাপি বিয়া নকৰাকৈওতো মানুহে সংসাৰ চলাব নোৱাৰে ন নিজৰ দেহাটোক চাবৰ কাৰণে এটা মানুহ লাগে ন এতিয়া আমি ক'ব নোৱাৰো এতিয়া ভৱিষ্যত দেখা যাব এতিয়া আছে না আছে তুমি চিনেমাত কাম কৰা হিচাপে তোমাৰ প্ৰতি আকৰ্ষিত হয় চাগে বহুত ছোৱালী সেইটো থাকিব পাৰে সেইটো নাই কিন্তু মই নকৰোঁ সেইটো চিনেমাত মই আৰু নাযাওঁ ইয়াত চিনেমাৰ প্ৰচাৰো চলাবা নেকি নাই মই ইয়াতে নিৰ্বাচন প্ৰচাৰ চিনেমা তাৰমানে শেষ আজিৰ পৰা নেদেখো আৰু এনেকে মাৰি দিলে ৰিলছবিলাক যে ওলাই চকুৰালি নাই আগৰবিলাক কৰি থাকে এই ৰিলছ বনাই বহুতে ইনকাম কৰি আছে মানুহ কৰিবও পাৰে সেইটো ডাঙৰ কথা নহয় তোমাৰ হাতত 1 পইচাও নাই হয় মোৰ তাত নাই তাত কি আছে মই হেংগাৰ হৈ পৰা নাই মৰি যোৱা নাই চকুৰালি জীয়াই আছে এনেকৈ চকুৰালি জীয়াই থাকিব গতিকে যেনেকৈ থাকক মই আগৰ পৰাই জীয়াই আছোঁ আগতেও তেনেকৈ কষ্ট কৰিছোঁ আজিতো কষ্ট কৰা নাই যে আজি নতুন কষ্ট কৰি আছোঁ যেতিয়া 4 টকা 5 টকা কিলো চাউল আছিলে তেতিয়াৰ পৰাও তেনেকৈ কষ্ট আছিলে তেতিয়াতো সাংঘাতিক কষ্ট আছিলে তেতিয়াৰ পৰা জীয়াই আছোঁ তেতিয়াতো মৰা নাই জীয়াই আছোঁ গতিকে আজিতো কষ্ট নাই বেছিভাগ তথাপি আজি ইনকাম কৰাৰ বহুত ধৰণৰ লাইন আছে বহুত চান্স আছে চলিব বহুত ধৰণৰ কিবা কিবি কৰি চলি খাব পাৰিব দিন হাজিৰা খাব পাৰিব কিবা কাম কৰি পাৰিব কিবা ব্যৱসায় কৰি খাব পাৰিব এইটো আপোনাৰ ইচ্ছা আপুনি যি কৰিব কৰি খাব পাৰে গতি হ'ল বেয়া ৰাস্তাত নগ'লে হ'ল বিহু কেনেকুৱা লাগে তোমাৰ বিহু আমাৰ জাতীয় উৎসৱ বিহুটো আমাৰ ভাল লাগিব কেইটা বিহু আমাৰ 3টা কি কৈ দিয়া এইটো কাতি বিহু মাঘ বিহু আৰু বহাগ বিহু আমাৰ তিনিটাই আমাৰ ভাল আমাৰ জাতীয় উৎসৱ এইটো অসমীয়াৰ আমাৰ উৎসৱ আমি এইটোতো ভালেই পাম সেইটো কি আছে ডাঙৰ কথা বিহুৰ প্ৰতি এটা তোমাৰ দুৰ্বলতা আছে নাই বিহু কি দুৰ্বলতা থাকিব বিহু আমাৰ উৎসৱ বিহু আমাৰ বিহুৰ প্ৰতি দুৰ্বলতা মানে সেইটোৱে বুজাইছোঁ মই পজিটিভলি বুজাইছোঁ ভাল কথা বুজাইছোঁ সেইটোৱে আমাৰ ভাল বিহুৰ প্ৰতি দুৰ্বলতা মানে মই বেয়া অৰ্থত কোৱা নাই বেয়াটো আমাৰ উৎসৱ আমাৰ ভাল সেইটো আমাৰ জাতীয় উৎসৱ অসমীয়াৰ উৎসৱ এইটো আমাৰ ভাল অসমীয়া মানুহবিলাক আৰু কি কৰিব লাগে তোমাৰ অসমীয়া মানুহবিলাক আমাক আৰু আগুৱাই যাব লাগে আগুৱাই যোৱাৰ কাৰণে বহুত ধৰণৰ কাম কৰি আছে ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বহুত ধৰণৰ কাম কাজ কৰি আছে গতিকে কৰি যাব আগুৱাই যাব লাগে গতিকে ভাল এটা পৰিৱেশ যাতে আমাৰ এই অসমখন যাতে আমি ভাৰতবৰ্ষৰ ভিতৰতে যাতে 1 নম্বৰত যাতে আগুৱাই ল'ব পাৰে মানুহে যাতে কয় যেনেকৈ চকুৰালিক আজি আপুনি ভাৰতবৰ্ষত য'তেই যাব
চুকুৱালী নামটো চিনি পায়। চুকুৱালী নাম এনেকুৱা এটা প্ৰচাৰ হৈ গৈছে। ঠিক তেনেকুৱা অসমৰ এটা মানে অসম যে আছে এইটো যাতে সারা ৱৰ্ল্ডত মানে গম পায় যে না অসম এটা ভাৰতৰ এটা ষ্টেট আছে বুলি মানুহে গম পায়। অসম নামটো ভাৰতে যিমান সোনকালে জানিব লাগিছিল তাৰ আগতে ভাৰতে কিন্তু চুকুৰালী নামটো আগতে জানিছিল। সেইটোৱে কিন্তু এইটো আমাৰ অসমৰ মানুহ না চুকুৱালী জনা মানে চুকুৱালী ক'ৰ হয় অসমৰ হয়। আল্টিমেটলি চুকুৱালী থাকা মানে অসম এইটো বুজাইছে। শচীন তেণ্ডুলকাৰে ক্ৰিকেট খেলে ক'ৰ হয় ভাৰতৰ। কোহলীয়ে ক্ৰিকেট খেলে ক'ৰ হয় ভাৰতৰ। চুকুৰালী ক'ৰ হয় অসমৰ মানে ভাৰতৰ। সেইটোৱে গতিকে চুকুৰালী নাম মানে অসমৰ নাম মানে চুকুৰালী নাম নেকি? হয় অসমৰ ভিতৰতো মানে নাম যিটো লৈছে তেতিয়াতো চুকুৱালী নামটো আগুৱাই আহিছে। সেইটো সকলোৱে চিনি পায়। মই ক'লো যে প্ৰতিটো মানুহৰ ভিতৰত অন্তৰ বুজি পোৱা নাই অন্তৰত একোজন চুকুৰালী সোমাই আছে। মোৰ ভিতৰতো চুকুৰালী সোমাই আছে। কিয় ক'লো ব্যাখ্যা দিয়া? কাৰণ চুকুৱালীৰ থাকিব অন্তৰত আপোনালোকে ভাল পাইছে নিশ্চয় কিবা তেওঁলোকৰ যিকোনো ক্ষেত্ৰত এটা হ'লেও বস্তু আপোনালোকে কি ধৰণৰ ভাল পাইছে নিশ্চয় আপুনি সেইটো জানে। সেইকাৰণে আপোনাৰ অন্তৰত চুকুৱালী সোমাই আছে। কাৰণ চুকুৱালী মানুহ আপোনাৰ ধাৰণা যে চুকুৱালী নিচিনা মানুহ আগুৱাই আহিব লাগে। চুকুৱালী যেনে ধৰণৰ কাম কৰিছে বা যেনেকুৱা ধৰণৰ আছে তেনেকুৱা ধৰণৰ ধৰক আৰু কি সেইটোৱে। তোমাক পীযুষ হাজৰিকাই ভাল পায়নে? ভালটো সকলোৱে পায়। পীযুষে লগ পায়নে? মই লগ পাওঁ। এতিয়া মই নাযাওঁ এতিয়া বেছি কিবা কাম থাকিলে যাওঁ নাথাকিলে নাযাওঁ। মই বেছিভাগ নাযাওঁ। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ আটাইতকৈ ভাল মন্ত্ৰী তোমাৰ মতে কোন? ভাল মন্ত্ৰীটো চবেই আছে তাৰ মাজতেতো জয়ন্তমূলক বৰুৱা আছে। ভাল হয় কিয় আছে জয়ন্তমূলক বৰুৱাই আমি চবতকৈ মানে চবৰ ক্ষেত্ৰতে মই চাই আছোঁ চাৰিওপিনে মই চাওঁ যদি কিন্তু ভালটো সবাই তাৰ মাজতে মানে জয়ন্তমূলক বৰুৱাই ভাল হয়। মামাৰ মন্ত্ৰীসভাৰ ভিতৰত কৈছোঁ মই অল দ্য বেষ্ট। বিৰোধীৰ ভিতৰত আটাইতকৈ ভাল কোন? বিৰোধীৰ ভিতৰত কোন আছে না আছে মই ইমান নাজানো। তথাপি মোৰ সেইটো নলেজ নাই। হাগ্ৰামা মহিলাৰী মই এতিয়া তেনেকুৱা ধৰণৰ নলেজ নাই। মই বিৰোধীৰ ক্ষেত্ৰত মই ক'ব নোৱাৰোঁ। গৌৰৱ গগৈ নাজানো সেইবিলাক আমাৰ সেইবিলাক ইমান ইণ্টাৰেষ্ট নাই। কাৰণ তাক মই গৌৰৱ গগৈ কেনেকৈ ক'ম আজি তেওঁ বহুৰূপী বুলি কোৱা হয়। বহুৰূপী বুজি পায় তাৰমানে নাটক কৰি থাকে। নাটক তাৰমানে ইয়াতে ধুনীয়াকৈ কথা ক'ব দিল্লী যায় দুই এষাৰ কথা ক'ব যেতিয়া আমাৰ অসমৰ সমস্যা হ'ব তেতিয়া চুপচাপ বহি থাকিব। তেতিয়া বাহিৰৰ কি হৈছে বাহিৰলৈ হৈ কথা পাতিব পাৰ্লিয়ামেণ্টত। আমাৰ অসমৰ মানুহ হয় নে নহয়? গৌৰৱ গগৈ আমাক ৰাইজে সাংসদ পাতিছে নে নাই? ৰাইজৰ সমস্যাৰ কাৰণে পাতিছে। ৰাইজৰ সমস্যা সমাধান হ'ব লাগে। ৰাইজৰ হৈ মাত নামাতাকৈ বাহিৰৰ ষ্টেটৰ কাৰণে মাত মাতে তাক কেনেকৈ কৈ ক'ম? আৰু ধুনীয়াকৈ লেকচাৰ মাৰে। আমাৰ সংখ্যালঘু আৱেগিক হয় সংখ্যালঘু এৰিয়াত যাই ধুনীয়া কথা পাতে কিন্তু তাৰ বাহিৰতো একো নাই। যদি তেওঁলোকে যদি ভাল কাম কৰিব পাৰিলে তেতিয়া জিকিলে হয় আৰু কেইটা চিট পালে হয় নাপালে। কাৰণ সংখ্যালঘুৱে তাক মানে অলপ মানে বিজেপিৰ অলপ অসন্তুষ্ট হৈ আছে। গতিকে লাহে ঠিক হৈ যাব। এতিয়া বিজেপিত আগত কিমান আছিলে এতিয়া কিমান হ'ল এইটো নিশ্চয় দেখা পাই আছে। গতিকে এনেকুৱা তুমি বিজেপিৰ বাবে বহুত কষ্ট কৰিছা। কষ্ট কৰি আছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তোমাক ভাল পায় চাই আছে। কিন্তু মোৰ দুখ লাগিল যে তোমাৰ এতিয়াও থাকিবলৈ এটা ঘৰ নাই। আজিলৈকে এটা থকা ঘৰ নাই। মোৰ দুখ লাগিল এটাও ঘৰ নাই। তুমি ইয়াৰ পৰাই মুখ্যমন্ত্ৰীক কি আহ্বান জনাব খোজা? মই একো বিচৰা নাই। মই এতিয়ালৈকে একো নিবিচাৰোঁ। যদি মোক কোনে দিয়ে সেইটো তাৰ কথা। মই কাৰো নিবিচাৰোঁ। মই ব্যক্তিগত কাৰণ মই যে দলত তুমি আছো বহুত মানুহক মনৰ খোৰাক দিছা আনন্দ দিছা হাঁহি দিছা সেইটো সিহঁতৰ কাৰণে ভাল পায়। যদি মৰম কৰে কোনোবাই যদি ভাল পায় কোনোবা নেতা পালি নেতাই যদি মৰম কৰে যে নাই চুবুলীৰ কোনো ব্যৱস্থা নাই চুবুলীক যদি কিবা এটা সহায় কৰিব পাৰোঁ বা থকাৰ কিবা এটা ব্যৱস্থা কৰি দিব পাৰোঁ তেওঁলোকৰ ব্যক্তিগত। মই কাৰো দ্বাৰত মই বিচাৰি নাযাওঁ যে মোক এইটো দিয়ক সেইটো দিয়ক। মই কাৰো তাত মই হাত নাপাতোঁ। মই জীয়াই থকালৈকে মই কাৰো মা দেউতা এতিয়া জংঘলত থাকে। সেইটো জংঘল মানে কি জংঘলেই সেইটো যিহেতু আমি BTCত থাকোঁ পাহাৰৰ ওপৰত থাকোঁ তাত পানী খোৱা কষ্ট। পানী নাই তাত পানী খোৱা কষ্ট ওপৰত থাকা পাহাৰৰ ওপৰত থাকা তাত জংঘলেই হয়। সেইটো কিমান দূৰৰ পৰা পানী আনিব লাগে মা দেউতাই? এইটো 2-3 কিলোমিটাৰ দূৰত যাব লাগে পানী আনিবলৈ। হয় 2 কিলোমিটাৰ ধৰক তেনেকুৱা দূৰত যাব লাগে। এতিয়া বেমাৰ আজাৰ হ'লেতো আমাৰ এইটো ঠেলা গাড়ী নাই বাইচাইকেল সেইটোৱে নহ'লে নাও তেনেকুৱা ৰাস্তা আমাৰ পৰিৱেশ। তাতে এম্বুলেঞ্চ আজিলৈকে যোৱা নাই আৰু ভৱিষ্যতে যাব পাৰে নপৰে নাজানো। মই সেইটো কাৰণে এটা এপ্লিকেশ্যন মই দিছিলোঁ আমাৰ হিমন্ত চৌধুৰী ডাঙৰীয়াক মই এটা এপ্লিকেশ্যন দিছিলোঁ যে এইটো এটা দলঙৰ ব্যৱস্থা কৰিব লাগে। এতিয়া এপ্ৰুভেল হৈছে একফালে হৈছে আৰু এটা আছিলে মোৰটো হোৱা নাই মানে দুই চাইডত তেনেহ'লে চাৰিওফালে মানুহখিনি অহা যোৱা কৰিব পাৰে। তাতে কোনো ৰাস্তা ঘাটৰ তাৰ মানুহবিলাকেতো তোমাৰ ওচৰত বহুত আশা কৰে কিন্তু মুখ্যমন্ত্ৰীৰ লগত ভাল কিবা আশা কৰে কিন্তু মই এতিয়া কি কৰিম মই নিজে কৰিব পৰা নাই।
আৰু যেতিয়া পথ ফুলিবি আছিলে মই কৰিব পাৰিলোঁ যদি মই চেয়াৰমেন থকা হতে যদি মই কিবা এটা হেৰি কৰিব পাৰিলোঁ দেউতাই কি কৰে? দেউতা নাই মোৰ দেউতা মই আজি 17 বছৰ হ'ল ঢুকাইছে পাহাৰৰ ওপৰত কোন থাকে? মা থাকে ভাইবিলাক থাকে ভাই মানে হা ককাইবিলাক থাকে তাতে থাকে মই খালি তেওঁলোকে কি কাম কৰে? মাছৰ ব্যৱসায় কৰে মাছ হয় মাছ কোন কোন বিলত? আমাৰ তাতে বিলত কৰা হয় তুমিও মাছৰ ব্যৱসায় কৰিছিলা নেকি? নাই মই কৰা নাই কৰা নাই সৰুৰ পৰা ৰাজনীতি? মই সৰুৰ পৰা ৰাজনীতি শেষত কি ক'বা আৰু মই যদি তোমাক সহায় কৰিব বিচাৰে? নাই মই কাৰো ক'লো মই সেইটো ব্যক্তিগত কথা কোনোবাই যদি কৰে সেইটো তাৰ ব্যক্তিগত কথা মোৰ নাই কিন্তু মই কাৰো হাত নাপাতোঁ যে মোক সহায় কৰক মই কাৰো তাত হাত নাপাতোঁ যে মোক সহায় কৰক বা মোক দিয়ক মই নিজ স্বাৰ্থ কাম কৰি যাম নিজ স্বাৰ্থ মই আগুৱাই যাম সেইটো মই নিজৰ স্বাৰ্থৰ কাৰণে অহা নাই নিজ স্বাৰ্থত মই কাম কৰি যাম কিন্তু তোমাৰ ঘৰ নাই তোমাৰ দৈনিক উপাৰ্জন নাই সেই মুখ্যমন্ত্ৰী ডাঙৰে ক'ব পাৰা একো ডাঙৰ কথা মই নহয় হাত নিবিচাৰোঁ মামাই মৰম কৰে ভাল পায় ঠিক আছে মই কেতিয়াও নিবিচাৰোঁ যে মামা আমাক এটা থকা ঘৰ ব্যৱস্থা কৰক বা মোৰ চলা এটা ৰাস্তা কৰি দিয়ক মই কেতিয়াও নিবিচাৰোঁ তেওঁলোকে যদি মৰম লাগে বা বিচাৰি তদন্ত কৰি চাই যদি নহয় চুবিলে আচলতে নাই সেইটো তেওঁলোকৰ কথা ঠিক আছে মই কেতিয়াও বিচাৰি নাচাওঁ এয়া হ'ল চকুৰ আলি ধুবুৰীৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে আৰু লগতে ৰকিবুল হুছেইনক বিচাৰি আহিছে কাৰণ ৰকিবুল হুছেইন নিৰুদ্দেশ হৈ আছে এতিয়া মূল কথাটো হৈছে প্ৰিয় দৰ্শক আপোনাৰ মোৰ আমাৰ প্ৰতিজনৰ মাজত একোজন চকুৰ আলি সোমাই আছে আমি চকুৰ আলি দেখিলে ভাল পাওঁ লগ পাব খোজোঁ চকুৰ আলিয়ে কৈছে যে মোৰ জীৱনটো ধ্বংস কৰা মূল মানুহ এটা হ'ল সাংবাদিক হয় সাংবাদিকে তেওঁক ধ্বংস কৰিছে আৰু সাংবাদিকে যদি এই কেছ এটা বাতৰি নকৰিলেহেঁতেন তেতিয়াহ'লে চকুৰ আলি জেলত যাব লগা নহ'লহেঁতেন সেইকাৰণে সাংবাদিকক ভাল নাপায় তথাপি চকুৰ আলিয়ে মোৰ সৈতে অলপ কথা পাতিলে কিছু কথা মনৰ জনালে জীৱনটোত সকলোকে হহুৱাইছে কিন্তু দুখজনকভাৱে হহুৱাই থকা মানুহজনৰ থাকিবলৈ এটা ঘৰো নাই উপাৰ্জন শূন্য আৰু অকণমান স্বাভিমান ৰাখি চকুৰ আলিয়ে কৈছে মই কাৰো হাতত হাত পাতিবলৈ নাযাওঁ এনেকৈয়ে চকুৰ আলি হয়তো এনেকৈয়ে চকুৰ আলি চলি গৈ থাকিব আৰু এনেকৈ আপোনাৰ মোৰ মাজতো একোজন চকুৰ আলি সোমাই থাকিব ধন্যবাদ